আজি ক্লকৰ দুটামান প্ৰবলেম চাব আৰু আপোনালোকে যদি আমাৰ চেনেল বিজয় ক্লাसेছ পাৰ্চনেল সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰিব পাৰে ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিব পাৰে আৰু আপোনালোকৰ মতামতবোৰ কমেন্টৰ সহায়ত জনাব পাৰে আমি ক্লকৰ কি দিছো এটা কোৱেশ্চন চাব both hands are in opposite direction মানে ঘন্টাৰ both hands are ঘন্টাৰ কাটা আৰু মিনিটৰ কাটা দুটা কি হৈ আছে opposite direction আছে opposite বিপৰীত মুখী হৈ আছে time is in between 4 and 5 what is the actual time যদি ঘন্টাৰ কাটা আৰু মিনিটৰ কাটা opposite direction থাকিব লাগে তাৰ মানে কি হ'ব এটো এটা যদি ঘন্টাৰ কাটা এটা আমাৰ এটো 12 এটো এনেকে 1 2 3 4 5 6 7 8 9 10 11 এনেকৈ হ'ব এটা ঘন্টাৰ কাটা আৰু মিনিটৰ কাটা কি থাকিব অপোজিট ডিৰেকচনত থাকিব অপোজিট ডিৰেকচনত মানে ইয়াতে কি চাব আৰু এটো 4 আৰু 5 ৰ মাজত থাকিব গতিকে 4 আৰু 5 ৰ মাজত থাকিব মানে ইহঁতৰ টাইমটো কিমান লাগে গতিকে 4 আৰু 5 ৰ মাজত হলে ঘন্টাৰ কাটাডাল 4 আৰু 5 ৰ মাজত থাকিবই লাগিব আৰু মিনিটৰ কাটাডাল তাৰ অপোজিট ডিৰেকচনত থাকিব ধৰাও এটো ডিৰেকচনত থাকিব আমাৰ একজেক্টলি নহব পাৰে গতিকে আমাৰ যদি অপোজিট ডিৰেকচনত থাকিব এটো এটা কি হ'ব ইহতৰ মাজৰ যেটো angle between the hands is 180 degree গতিকে এই মিনিটৰ কাটা আৰু ঘন্টাৰ কাটাৰ যেটো মাজৰ কোণ সেই কোণটো হ'ব angle is 180 degree নকলে আমি এটো গম পাইছো 180 degree মানে এডাল সৰল ৰেখাত 180 degree থাকে মানে এটো সৰল ৰেখা হৈ থাকিব অপোজিট ডিৰেকচন মানে গতিকে এতিয়া কি হ'ব এই কোণটো পালো আমি আমাৰ যেটো ফৰ্মুলা আছে ফৰ্মুলা মতে আমাৰ কি হয় 2/11 আমাক টাইমটো লাগে আৰু ইয়াতে এতিয়া দুটা কোণ দুটা কোণে 180 ডিগ্ৰী তাৰ এটো কোণ 180 ডিগ্ৰী আনটো কোণ 180 ডিগ্ৰী যদি অপোজিট ডিৰেকচনত থাকে এটো হয় গতিকে a1 প্লাস a2 প্লাস মাইনাস a2 হ'ব গতিকে a1 এটো 2/11 a1 টো কি হয় আমাৰ যেটো স্মলাৰ কি হয় টাইম হয় 4 আৰু 5 ৰ আমাৰ যেটো লোৱাৰ লিমিট সৰু সময় যেটো আছে 4 বুলি কৈছো সৰু সময় বুলি কৈছো 4 into 30 ৰে পূৰণ কৰিব লাগিব আৰু প্লাস মাইনাস কি হ'ব এংগলটো হ'ব গতিকে এংগলটো ইয়াতে কিমান 180 ডিগ্ৰী মই ডিগ্ৰী সিম্বলটো ইয়াতে দিলে হ'ব আমি শেষত দিম গতিকে ইয়াতে কি হ'ব এতিয়া 2/11 সাইড এটো 120 প্লাস মাইনাস 180 ডিগ্ৰী এতিয়া ইয়াতে তো মাইনাস তো হ'ব 120 ৰ পৰা 180 টো বিয়োগ নহব গতিকে আমি কি কৰিব লাগিব এটো প্লাস টো লব লাগিব 2/11 120 plus 180 আমি ডিগ্ৰী সিম্বলটো নিদিলে হ'ব ইয়াতে গতিকে এইটো কিমান হ'ব 2/11 এইটো 180 মানে এইটো 300 হ'ব এইটো 300 হ'ব গতিকে 300 মানে 2/11 কিন্তু আমাৰ কিমান হ'ব 600/11 হ'ব 600/11 আমি যদি 600 ক 11 ৰে ডিভাইড কৰো 11 5 গুণ 55 5 50 11 4 গুণ 46 6 তাৰ মানে এইটো কিমান হ'ব 54 6/11 এইটো কিমান এইটো মিনিট হ'ব গতিকে এইটো কিমান 14 সমষ্টি 11 ভাগৰ 6 এইটো মিনিট তাৰ মানে আমাৰ যেটো টাইম গতিকে একচুয়াল টাইম কি হ'ব এতিয়া আমি যদি কৰো লিখো একচুয়াল টাইমটো হ'ব আমাৰ যেটো আৰম্ভণিৰ যেটো সৰু সময় বা আমি যেটো আৰম্ভণিৰ সময় 4 বুলি কৈছে আমি 4 লিখিম 4টা বাজি আৰু এইটো হ'ব এইটো ঘন্টাটো হ'ব প্ৰথম সময়টো যেটো দিয়া থাকিব সেইটো আৰু মিনিটটো হ'ব আমাৰ যেটো ৰিজাল্ট ওলাই এই ক্যালকুলেশনৰ পৰা এই গণনাৰ পৰা সেইটো হ'ব মিনিট তাৰ মানে 14 11 ভাগৰ 6 এই হ'ব এইটো হ'ব একচুয়াল টাইম তাৰ 4:14 মিনিট আৰু 16 মিনিট পাৰ হৈ 1 মিনিটৰ যদি আমি 11 ভাগ কৰো
55 মিনিট নহয় 1 মিনিটত 11 ভাগ কৰি তাৰে 6 ভাগ ল'ব লাগিব এইটো হ'ব একচুয়াল টাইমটো এটো নিশ্চয় বুজি পাইছে গতিকে ইয়াতে কি আমাৰ ডাইৰেক্টলি আমাক দিয়া নাই কিমান এংগলটো দিয়া নাই গতিকে অপোজিট ডিৰেকশন মানে আমি গম পাম পাইছো এটো কি এটো 180 ডিগ্ৰী হ'ব ইয়াৰ মাজৰ কোণ আমি যদি কোণটো আমাক আগৰটো আমাক কি দিয়া আছিল আগৰ ভিডিওত আমি কৈছিল যে ওভাৰল্যাপ হয় মানে হেডস আর ওভাৰল্যাপ মানে ঘন্টাৰ কাটা আৰু মিনিটৰ কাটা যদি ওপৰা ওপৰি পৰে তেতিয়া কি 0 ডিগ্ৰী হয় গতিকে এটো অপোজিট ডিৰেকশন মানে এটো 180 ডিগ্ৰী হ'ব এবাৰ আনটা প্ৰবলেমছ হ'ব টাইম ইজ ইন বিটুইন 6 and 7 6টা আৰু 7টাৰ মাজত সময়খিনি আছে সময়টো আছে angle between the hands 50 ডিগ্ৰী মানে ঘন্টাৰ কাটা আৰু মিনিটৰ কাটাৰ মাজৰ কোণটো কিমান বুলি কৈছে 50 ডিগ্ৰী বুলি কোৱা হৈছে গতিকে আমাৰ ফৰ্মুলা মতে আমাৰ 6 আৰু 7টাৰ মাজত সময়টো বুলি কোৱা হৈছে গতিকে এটা কথা মন কৰিব যেতিয়া ঘন্টাৰ কাটা আৰু 6 আৰু 7টাৰ মাজত মানে ঘন্টাৰ কাটাডাল 6 আৰু 7টাৰ মাজত থাকিব মিনিটৰ কাটাডাল কি হ'ব বেলেগ হ'ব মানে 6 7ৰ মাজত নাথাকিব পাৰে নাথাকিব পাৰে গতিকে আমি চাও কি হয় সময়টো থাকিলে নহয় আমি গম পাই যাম ইয়াতে কৰিলে গতিকে a1 প্লাস মাইনাস a2 a1 মানে ইয়াতে a2/11 a1 মানে আমাৰ যেটো সৰু সময় আৰম্ভণিৰ সময় দিয়া আছে লোৱাৰ লিমিট বুলি ক'ব পাৰো গতিকে তাক কিহেৰে 30 এৰে পূৰণ কৰিব লাগে প্লাস মাইনাস angle between the hands কিমান আছে 50 ডিগ্ৰী আমি 50 লিখিছো গতিকে এটো কিমান হ'ব 2/11 180 ডিগ্ৰী 180 বুলি আমি লিখিম প্লাস 50 প্লাস মাইনাস 50 হল এতিয়া আমি প্ৰথমতে এটা প্লাস ধৰি চাম আৰু তাৰ পিছত এটা আমি মাইনাস ধৰিম গতিকে আমি প্ৰথমতে প্লাস ধৰিলো 2/11 180 প্লাস 50 হল গতিকে এটো কিমান হ'ব 2/11 180 plus 50 মানে পূৰণ 0 8 বছে 13 এটো 230 গতিকে এটো যদি আমি কি কৰো এটো হ'ব 460/11 আমি 460 11 এৰে ডিভাইড কৰিলে 11 4 গুণ 46 220 0 11 গুণ 11 9 তাৰ মানে এটো কিমান হ'ব 41 সমষ্টি 11 ভাগৰ 9 তাৰ মানে এটা টাইম হ'ব আমাৰ 6:41 মিনিট আৰু 11 ভাগৰ 9 6:41 মিনিট যোৱাৰ পিছত কি হ'ব যোৱাৰ পিছত মিনিটৰ কাটাডাল ক'ত যাব মিনিটৰ কাটাডাল যাব 41 মানে 1 মিনিটক 11 ভাগ কৰি তাৰ 9 ভাগ যাব গতিকে এইটো হ'ব এটা টাইম হ'ব একচুয়াল টাইম হ'ব এইটো এটা হ'ব পাৰে তাৰ মানে এই 6টা আৰু 7টাৰ মাজত এইটো এটা টাইম হ'ব যত ঘন্টা আৰু মিনিটৰ কাটাডাল কি হৈ থাকে 50 ডিগ্ৰী কোণ কৰি থাকে আৰু এটা যদি আমি এটো কি ধৰিলো প্লাস ধৰিলো এটো আমি প্লাস ধৰিলো আৰু এটা আমি যদি কৰো 2/11 180 ডিগ্ৰী এবাৰ মাইনাস ধৰিম -50 গতিকে এটো কিমান হ'ব 2/11 180 ডিগ্ৰী -50 মানে 130 হল তাৰ পিছত এটো যদি কৰো 260 এটো 13 0 11 260/11 গতিকে আমি 260 যদি 11 এৰে ডিভাইড কৰো 11 দুগুণ 22 4 40 11 3 গুণ 33 8 তাৰ মানে এটো কিমান হ'ব 23 সমষ্টি 11 ভাগৰ 8 তাৰ মানে একচুয়াল টাইমটো কি হ'ব 6:23 মিনিট এটো এটা একচুয়াল টাইম হ'ব 6:23 মিনিট আৰু 11 ভাগৰ এটা হাফ হ'ব 23 মিনিট যোৱাৰ পিছত আৰু 1 মিনিট
24 নহয় 1 মিনিট আর 11 ভাগ করে 7 মিনিট 7টা ভাগ দেওয়া হব তার মানে দুটা সময়ত কি হব ঘড়ি এই কাটার দুডাল 6 আর 7 বজাৰ ভিতৰত দুটা সময়ত ঘড়িৰ কাটাৰ দুডালে 50 ডিগ্ৰী কোণ কৰি থাকিব এটা 6:41 মিনিট 11:09 আৰু এটা 6:23 মিনিট আৰু 1 মিনিটৰ 11:07 এই দুটা এনসার হ'ব তাৰ মানে আমি কি গম পালো এই যে প্লাস মাইনাস থাকে তেতিয়া আমাৰ এটা দুটা এনসাৰৰ সম্ভাৱনা থাকে কিন্তু কেতিয়াবা কি হয় আমাৰ মাইনাস ধৰিব নোৱাৰো কাৰণ মাইনাস ধৰিলে আমাৰ যদি মাইনাস হৈ যায় সেইটো আমাৰ নহব গতিকে আমি তেতিয়া এটা ভ্যালু ওলাব আমি আগৰ যিকেইটা কোৱেশ্চন কৰিছো মাত্ৰ এটা মান ওলাইছে নিশ্চয় বুজি পাইছে আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ